নমস্কাৰ ছাত্ৰীসকল, আজি বিজ্ঞান বিষয়ৰ MCQবোৰ ইয়াতে লৈ আহিছোঁ আৰু কিমান কাৰ ৰাইট গৈছে ইয়াতে চাই ল'বা। ফাৰ্ষ্ট 1 নম্বৰৰ এনচাৰটো হ'ব আমাৰ C, 2 নম্বৰৰ এনচাৰ হ'ব আমাৰ B, 3 নম্বৰৰ এনচাৰ হ'ব তোমাৰ C, 4 নম্বৰৰ এনচাৰ হ'ব তোমাৰ B। এইটো মোক তাতে মই কাটি দিব লগা হ'ল, মই কৰি চাইছিলোঁ যিহেতুকে। তোমাৰ 5 নম্বৰৰ এনচাৰ হ'ব তোমাৰ C, তাৰপিছত তোমাৰ 6 নম্বৰৰ এনচাৰ হ'ব তোমাৰ D, 7 নম্বৰৰ এনচাৰ হ'ব তোমাৰ B, আৰু তোমাৰ 8 নম্বৰৰ এনচাৰ হ'ব তোমাৰ D, 9 নম্বৰৰ এনচাৰ হ'ব A, 10 নম্বৰৰ এনচাৰ হ'ব B, 11 নম্বৰৰ এনচাৰ হ'ব তোমাৰ D, যিহেতু ৰুটটো ওলাই আৰু ৰুটটো আমাৰ এইকেইটাতকৈ সৰু হয়, তাৰপিছত আমাৰ ডাঙৰ হয়তকৈ। B নম্বৰৰ এনচাৰ 12 নম্বৰৰ এনচাৰ হ'ব তোমাৰ B, আৰু 13 নম্বৰৰ এনচাৰ হ'ব তোমাৰ A, 14 নম্বৰৰ এনচাৰ হ'ব তোমাৰ C, 15 নম্বৰৰ এনচাৰ হ'ব তোমাৰ C, 16 নম্বৰৰ এনচাৰ হ'ব B, 17 নম্বৰৰ এনচাৰ হ'ব A, 18 নম্বৰৰ এনচাৰ তোমাৰ A 160, আৰু 19 নম্বৰৰ এনচাৰ তোমাৰ 5, 20 নম্বৰৰ এনচাৰ তোমাৰ 1/3 মানে D নম্বৰ অপশ্যন, আৰু 21 নম্বৰৰ এনচাৰ হৈছে তোমাৰ D, আৰু 22 নম্বৰৰ এনচাৰ হৈছে 900 B, 23ৰ এনচাৰ হৈছে তোমাৰ C, 24ৰ এনচাৰ হ'ল তোমাৰ A, 25ৰ এনচাৰ হৈছে তোমাৰ D, আৰু 26ৰ এনচাৰ হ'ব তোমাৰ B, 27ৰ এনচাৰ তোমাৰ D, 28ৰ এনচাৰ তোমাৰ C, 29ৰ এনচাৰ তোমাৰ A, 30ৰ এনচাৰ তোমাৰ C, 31ৰ এনচাৰ তোমাৰ B, 32ৰ এনচাৰ তোমাৰ A, 33ৰ এনচাৰ হ'ল C, 34ৰ এনচাৰ D, 35ৰ এনচাৰ হৈছে তোমাৰ D, 36ৰ এনচাৰ তোমাৰ D, 37 B, 38 তোমাৰ B, 39 তোমাৰ A, 40 তোমাৰ C, 41 B, 42 D, 43 B, আৰু 44 A, আৰু 45 তোমাৰ C। এইকেইটা আছিল তোমাৰ গোটেইকেইটা